আকৌ 4জন নতুন পালকক এইখিনি পোৱালি দিবৰ কাৰণে ওলাইছোঁ। আচলতে 100% লোকেল মুৰ্গী পোৱালি কাক দি আছোঁ, কেনেকৈ দি আছোঁ, সকলোখিনি দেখুৱাম। ভিডিঅ'টো সকলোকে চাই থাকিব বুলি মই আশা কৰিলোঁ। নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু বৰ্তমান আছোঁ মই নিমাতী ঘাটত। এয়া চাওক, বৰ্তমান ফেৰী লাগি আছে। আৰু আজি আমি ফাৰ্ষ্ট টাইম পোৱালি মই দিব আহিছোঁ মাজুলী। আচলতে মাজুলীৰ দুজন আমাৰ বন্ধু আহিছে, নতুনকৈ ফাৰ্ম কৰিব আৰু মোৰ পৰা পোৱালি অৰ্ডাৰ কৰি ৰাখিছিলে। মই বৰ্তমান 450 পোৱালি দিবৰ কাৰণে আহিছোঁ এই নিমাতী ঘাটত। মই দুইজনকে চিনাকি কৰাই দিব বিচাৰিছোঁ। আপোনাৰ অকণ পৰিচয়টো জানিব চেষ্টা কৰিম। মোৰ নাম সোণাধৰ পাংগিং। হয়, মই মাজুলী নয়া বজাৰৰ পৰা আহিছোঁ। হয়, মানে প্ৰথমবাৰ আৰু এইবাৰ লৈছোঁ। প্ৰথম লৈছে। আপোনাৰ ভাইটি নেকি যি পোৱালি বুকিং কৰিছে? মানে আচলতে তেখেতৰ ভাইটিয়ে পোৱালিটো বুকিং কৰিছে। মোৰ তেখেতে আপুনি ভিডিঅ' চাই নিছে? ভাইটিয়ে চাইছে। তেখেতৰ ভায়েকে ভিডিঅ' চাই পেলাই মোক পোৱালি বুকিং কৰি থৈছিলে 300 পোৱালি। আৰু আজি সেইটো ডেটতে, মই যি ডেটত দিম বুলি কৈছিলোঁ সেই ডেটতে আহি পেলাই মই ইয়াতে নিমাতী দিছোঁ। আৰু তেখেতসকলে ফেৰীৰ যোগেদি মাজুলীলৈ লৈ যাব আচলতে। আৰু তেখেতক ভায়েকে যিহেতু কৰিছে, ককায়েক আহিছে বস্তুটো পোৱালিখিনি ৰিচিভ কৰিবৰ কাৰণে। কেনেকুৱা পোৱালিখিনি কেনেকুৱা পাইছা? ভালে পাইছোঁ। পোৱালিখিনি ভাল পাইছানে? হয়। আচ্ছা, আৰু এজন দাদা আছে, অকণ আপোনাৰ পৰিচয়টো জানিব চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম মনোজ মিলি, মাজুলী। আচ্ছা, আপোনাৰ মাজুলী কি জেগা দাদা? মোৰ মাজুলী জকাই বোৱা। জকাই। আচ্ছা, আপুনি দাদা বেলেগ বেলেগ ফাৰ্মৰ লগত জড়িত? কি আছে বৰ্তমান ফাৰ্মত? মোৰ তাত সোণালী আছে কেইটামান আগৰ পৰা। হয়। আৰু লোকেল আছে। হয়। পোৱালিকেইটা ধুনীয়া পাইছোঁ বাৰু। পোৱালি ভাল পাইছে ন? ধুনীয়া। আচ্ছা, আৰু আচলতে দাদাই এইবাৰ বেলেগৰ পৰাও পোৱালি কিন্তু অৰ্ডাৰ কৰিছিলে। অকণমান মানে তেখেতে ৰিজাল্টটো বেয়া পাইছোঁ বুলি ক'লে নেকি দাদা? ক'ৰ পৰা কৰিছিলে পোৱালিটো অৰ্ডাৰ? মই হেৰিৰ পৰা, কি আছিলে, বঙাইগাঁৱৰ পৰা কৰিছিলে। কি হ'ল আপোনাৰ সেইটো ৰিজাল্ট? মোৰ হাৰৈক আছিলে। হয়। বৰ্তমান এতিয়ালৈকে 100 গ'লে। হয়, 100 মানে মৰি গ'ল। আচলতে চাওক, কোৱালিটিৰ ওপৰত বহুত ডিপেণ্ড কৰিব। আপোনালোকে ফাৰ্ম কৰিম বুলি ভাবিলেই যে চবৰ পৰাই যে ঘপককৈ আপুনি পোৱালি ছোৱালী লৈ পেলাই বেপাৰ কৰিব বা ফাৰ্মখন কৰিব, তেনেকুৱা ধৰণে আপোনালোকে কিন্তু নকৰিব নেকি দাদা? গতিকে আপোনালোকে এজন বিশ্বাসযোগ্য মানুহৰ পৰা। আৰু মই ক'ব বিচাৰিছোঁ, মোৰ কিন্তু এবাৰ মাৰ্চৰ মাহটো মানে পোৱালি সম্পূৰ্ণ বুকিং হৈ আছে। আচলতে আপোনালোকক আৰু নতুনকৈ মই বুকিং কৰিব পৰা নহ'ব। দাদাহঁতেও বুকিং কৰি ৰাখিছিলে। বুক কৰাৰ পাছত মই ডেটৰ মতে আজি দিব আহিছোঁ। এনেকৈ গোটেই মাহটোৱেই মানে মাৰ্চৰ মাহটোত মোৰ বুক হৈ আছে যিহেতু। গতিকে এইখিনি মোৰ পোৱালি ভাল পাইছেনে? ধুনীয়া পাইছোঁ পোৱালি। এয়া চব ধুনীয়া পোৱালি। এইখিনি পোৱালি দিছোঁ, একদম মজা পোৱালি। ভাল পাইছে ন? গতিকে এনেকৈ চাওক, আচলতে যেনেধৰণে কৈছোঁ তেনেধৰণে দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু 2টা বজাত মই ইয়াতে ঘাটত আহি পামহি বুলি কৈছোঁ। 2টা বজাত যেনে তেনে টাইম মেকআপ কৰি ইয়াতে পোৱাৰ চেষ্টা কৰিছোঁ। কাৰণ 2:30 বজাত এখন ফেৰী আপোনালোকে যাব। এইটো ক'ত যাব? আপোনালোকে অফলা ঘাটলৈ যাব। গতিকে এইখিনিয়ে এনেধৰণে গোটেই কামখিনি কৰি আছোঁ। আৰু দাদাহঁতক যেনেধৰণে ফাৰ্মখন কৰিম বুলি ভাবিছে সফল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এটা অকণমান চিনাকিটো দিয়ক। মোৰ ঘৰ 1 নং নৱজ্যোতি। হয়। আৰু লোকেল ফাৰ্ম আপোনাৰ আছে নি আগৰ পৰা? নাই, প্ৰথম কৰিবলৈ গৈছোঁ। প্ৰথম কৰিম বুলি ভাবিছে? আচ্ছা, কেনেকৈ মন গ'ল আপোনাৰ ফাৰ্ম কৰিবলৈ? না, ভাবিলোঁ পটককৈ বোলো লোকেল মুৰ্গী পুহি খাওঁ। মোৰ পৰা যে পোৱালি ল'ব কেনেকৈ গম পালে? আপোনাৰ আমাৰ এইখিনি এজনৰ নিচিনা পোৱালি, সেইজনৰ পৰা নাম্বাৰটো পাই আপোনাৰ হেৰি কৰিলোঁ। আচ্ছা, দাদা আহিছে ৰাতিপুৱাই বৰ্তমান গোলাঘাট টাউনত। এয়া আমাৰ গোলাঘাট টাউনৰ পৰিৱেশ। আচলতে এইখিনি পোৱালি দিছোঁ চব। বৰ্তমান 100 পোৱালি দিছোঁ। আচলতে দাদাৰ ঘৰৰ ওচৰত মই পোৱালি দি আহিছিলোঁ। আৰু আজি যাবৰ কাৰণে মোৰ সময় নহ'লে বা 100 পোৱালি ডেলিভাৰী দিবৰ কাৰণে অকণ অসুবিধা হয়। গতিকে দাদাকে মাতি পঠিয়ালোঁ গোলাঘাট টাউনলৈ। এইখিনি পোৱালি আজিৰ দিনটোৰ মই শেষৰজন কাষ্টমাৰ মোৰ ঘৰত আহিছে। বিশেষকৈ এতিয়া সন্ধিয়া সময়। আৰু 50টা পোৱালি মানে নিবৰ কাৰণে আহিছে। আচলতে এগৰাকী নবৌয়ে আৰু ল'ৰা মানে ল'ৰা আৰু নবৌয়ে আচলতে মোৰ ভিডিঅ' চাই থাকে। ভিডিঅ' চাই মানে লোকেল মুৰ্গী ফাৰ্ম কৰিব মন কৰিছে। গতিকে মোৰ পৰা 50টা পোৱালি নিছে। ভাইটিক মই অকণমান চিনাকি কৰাই দিম। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম প্ৰীতম নাথ। কোন ক্লাছত পঢ়িছা তুমি? মই ক্লাছ 7ত। ক্লাছ 7ত পঢ়িছা? আৰু এয়া লৈছে লোকেল মুৰ্গী। তুমি প্ৰতিপালন কৰিবানে? কৰিবা? এনেই কথাবোৰ গম পাইছা আৰু কেনেকৈ কৰিব লাগে? পাইছে। আচলতে মই বুজাই দিছোঁ কেনেকৈ কি কৰিব লাগে। গতিকে ভাবিছোঁ যেনেধৰণে ভাবিছে তেনেধৰণে সফল হওক তাৰে কামনা কৰিছোঁ। তো বন্ধুসকল, আজি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটোত যদি মই নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষত থকা বেলেগখনটো দবাই দিব। তো আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায়। ধন্যবাদ বন্ধুসকল।